নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে সুখবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিলে নতুন ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদন হ'ব আৰু কোনে কোনে আবেদন কৰিব পাৰিব আৰু কি নথিপত্ৰ লাগিব সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুৱা ট্ৰেডিঙৰ নামত যিসকলে স্কামাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইন আনিলে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় জানক আৰু বিশাল ফুকন আৰু যি সুমি বৰা তেওঁলোকৰ বিৰুদ্ধে কি মন্তব্য আহিছে নতুন আপডেট আহিছে সবিশেষ জানক আৰু দুৰ্গা পূজাৰ বনাছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে ষ্টেপ বাই ষ্টেপ বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ বহুতে মোক কমেন্ট কৰি সুধিছে নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব চাওক বন্ধু বান্ধৱীসকল যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে নতুনকৈ ৰাজ্যত 20 লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে আৰু যাৰ বাবে লাগিব আপোনালোকৰ আধাৰ কাৰ্ড যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু আধাৰ কাৰ্ডৰ উপৰিও আপোনালোকে যিকোনো এটা আইডি প্ৰুফ হয়তো পেন কাৰ্ড দিব পাৰে নহলে ভোটাৰ আইডি কাৰ্ড দিব পাৰে যদি আপোনালোকে এই তিনিটা বস্তু আছে তেতিয়াহলে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু যিসকলে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক আছে তেওঁলোকেহে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব আৰু বছৰি 4 লাখ টকাতকৈ আয় কম হ'ব লাগিব তেতিয়াহে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব কিন্তু নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব চাওক পোনপ্ৰথমতে ইয়াত নতুন আপডেট বন্ধু বান্ধৱীসকল আপুনিও পাব পাৰে ৰেচন কাৰ্ড কিন্তু থাকিব লাগিব বিশেষ নথিপত্ৰ সকলো দৰিদ্ৰ পৰিয়ালকে চৰকাৰে প্ৰদান কৰিব নতুনকৈ ৰেচন কাৰ্ড আৰু নতুনকৈ 20 লাখ লোকক চৰকাৰে দিব নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা যিসকলে পোৱা নাই আৰু আধাৰ কাৰ্ড থাকিলেই ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব আৰু চৰকাৰে জিলাই বিতৰণ কৰিব নতুনকৈ ৰেচন কাৰ্ড যিসকলে পোৱা নাই আৰু 15 ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন আৰু প্ৰপত্ৰ পূৰণৰ বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ অন্যান্য সুবিধাসমূহ আৰু ৰেচন কাৰ্ড থকা মানে পাব অৰুণোদয় আঁচনি আয়ুষ্মান কাৰ্ডৰ সুবিধাসমূহ ৰেচন কাৰ্ডক লৈ ৰাজ্যিক কেবিনেটৰ বৃহৎ ঘোষণা আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনালোকৰ বাবে সুখবৰ অহা 15 ছেপ্টেম্বৰৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু ৰাজ্যত নতুনকৈ 20 লাখ পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনালোকে ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপোনালোকৰ বাবে সুখবৰ কাৰণ অহা 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব তাৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড বা পেন কাৰ্ড যিকোনো এটা আইডি প্ৰুফ লাগিব গতিকে বন্ধু বান্ধৱীসকল বহুতে মোক কমেন্ট কৰি আছিল নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আপোনালোকে গম পালে যে অহা 15 ছেপ্টেম্বৰৰ পৰা নতুনকৈ ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয় চাউলৰ উপৰিও বহুতোখিনি হা সুবিধা বা পাব যেনেকৈ অৰুণোদয় আঁচনি হওক বা PM কিষাণ সন্মান নিধি হওক বা আপোনালোকে যিখিনি চৰকাৰী তেনেকৈ আয়ুষ্মান কাৰ্ড হওক বা বহুতো ধৰণৰ হা সুবিধা লাভ কৰিব গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব গতিকে যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজিৰ পৰৱৰ্তী খবৰটো হৈছে সুমি বৰা আৰু বিশাল ফুকন আপোনালোকে সকলোৱে জানে যে সমগ্ৰ অসমতে বৰ্তমান ট্ৰেডিঙৰ নামত ভুৱা প্ৰবঞ্চকে লাখ লাখ টকা লুণ্ঠন কৰি আহিছে আৰু বহুতো সতৰ্ক কৰি দিছে ইতিমধ্যে আৰক্ষীসকলে বা বহুতো ইউটিউবাৰেও আপোনালোকক বা নিউজ চেনেল পৰ্টেলতো কৈছে যে আপোনালোকে যিসকল স্কামাৰ আছে সেই স্কামৰ পৰা দূৰত থাকক বা আপোনালোকে ট্ৰেডিঙৰ নামত ধন বিনিয়োগ নকৰিব আৰু বহুতো আপোনালোকৰ আগত অৱগত কৰিছে গতিকে বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপ্ৰথমতে কি ক'লে এই ভুৱা প্ৰবঞ্চকসকলৰ বিষয়ে পোনপ্ৰথমে চাই লওক এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30% 25% ইন্টাৰেষ্ট দিব পাৰে এপৰ জৰিয়তেও হৈ আছে মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে ডুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে
এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে। এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে? এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব। গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত। পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰবঞ্চকসকলৰ বিষয়ে অৰ্থাৎ স্কামাৰসকলৰ বিষয়ে কি মন্তব্য কৰিলে। আৰু বন্ধু বান্ধৱীসকল, চুমি বৰাৰ এটা নতুন আপডেট আহিছে যে ডিব্ৰুগড় আৰক্ষীৰ জেৰাত মুখ খুলিছে প্ৰবঞ্চক বিশাল ফুকনে। পাতি লোৱা বাইক চুমি বৰা উদয়পুৰৰ সম্পূৰ্ণ বিবাহ অনুষ্ঠানৰ উপহাৰ হিচাপে দিছিল বিশালে। চুমি বৰাৰ বিয়াত ৩ কোটি টকা খৰচ কৰাৰ কথা স্বীকাৰ কৰিছে প্ৰবঞ্চক বিশাল ফুকনে। উল্লেখযোগ্য যে কেৱল অসমৰে নহয়, বহিৰাজ্যৰ নিয়োগকাৰীকো প্ৰবঞ্চনা কৰিছিল বিশালে। উৰিষ্যা, ছত্তীশগড়, কেৰালা বিনিয়োগকাৰীকো প্ৰবঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে। আৰু বিশালৰ কেইবাটাও বেংক একাউণ্ট থকাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। SBIত এটা, এক্সিছ বেংকত এটা, HDFCত 4টা একাউণ্ট আছিল বিশালৰ। অৱশ্য আৰক্ষীয়ে এই পৰ্যন্ত কেইবাটাও বেংক একাউণ্ট চিজ কৰিছে আৰু বেংককতো খুলিছে বেংক একাউণ্ট বিশাল ফুকনে। উল্লেখযোগ্য যে বৰ্তমানলৈকে বিশাল ফুকনে 60 কোটি টকাৰ প্ৰবঞ্চনা কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। কম সময়ত অধিক মুনাফা লাভৰ প্ৰলোভনেৰে বিশালে আকৃষ্ট কৰিছিল বহু লোকক। প্ৰায় 1500 লোকক প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰিছিল। বিশাল ফুকনৰ বিৰুদ্ধে BNSৰ অধীনত 316/318 নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আনহাতে জানিব পৰা মতে চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা আৰু বৌয়েকক পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে। ইয়াৰ উপৰিও আৰক্ষীৰ জাননীৰ প্ৰতি সঁহাৰি দিয়া নাই চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাই। মহানগৰ আৰক্ষীৰ জৰিয়তে জাননী প্ৰেৰণ কৰা হৈছে চুমি বৰালৈ। চুমি বৰাৰ ডিব্ৰুগড়তো পিতৃগৃহতো প্ৰদান কৰা হৈছে জাননী। অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম সিজল আগৰৱালে এই তথ্য সদৰি কৰিছে। ইয়াৰ উপৰিও বিশাল ফুকনে মাতৃক উপহাৰ দিয়া MG হেক্টৰ বাহনখন ডিব্ৰুগড় চৌকিডিঙৰ প্ৰভাঞ্চলী এপাৰ্টমেণ্টৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে। গতিকে অসমবাসী ৰাইজ, আপোনালোকে এতিয়াও সময় আছে, সতৰ্ক হওক আৰু আপোনালোকে এইসমূহ ট্ৰেডিং বা ভুৱা প্ৰবঞ্চকসকলে দিয়া যিসকল আপোনালোকৰ প্ৰলোভন, সেই প্ৰলোভনৰ পৰা বাচি থাকক, দূৰত থাকক আৰু এইসমূহ এপছৰ জৰিয়তে আপোনালোকে ধন বিনিয়োগ নকৰিব বা এই ধৰণে যদি আপোনালোকে কোনোবাই প্ৰলোভন দিয়ে তেন্তে আপোনালোকে ওচৰ চুবুৰীয়া আৰক্ষীক অৱগত কৰিব। কাৰণ হয়তো আপোনালোকে বহুত পইচা ইনকাম কৰিবলৈ বহুত কষ্ট লাগে আৰু যাওঁতে বেছি সময় নালাগে আৰু যোৱাৰ পিছত কৈ লাভ নাই আৰু 100 গৰু মাৰিলে বাঘৰো মৰণ হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে এই চবৰ পৰা দূৰত থাকিব আৰু যিখিনি টকা আপোনালোকে নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰক আৰু এই ধৰণৰ ট্ৰেডিং বা আপোনালোকে এই ধৰণৰ পইচা ইনভেষ্ট কৰা এৰি দিয়ক আৰু সতৰ্ক হওক আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাৰ বানাচক লৈ ডাঙৰ মন্তব্য কৰিলে। পোনপ্ৰথমতে শুনি লওক কি মন্তব্য কৰিলে বানাচক লৈ। অসম চাহ নিগমৰ, আমাৰ আছাম টি কৰ্পৰেশ্যনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানচ আমি ঘোষণা কৰিছো। আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই, বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো, কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেশ্যন চাই যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে, এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানচ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেণ্টতে আমি এই গোটেই পূজাৰ বানচ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বানাচক লৈ কি ঘোষণা কৰিলে। তো আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেট কেইটা বা এই ভিডিঅ'টো অসমবাসী ৰাইজে সকলোৱে চোৱাটো উচিত বা জনাটো উচিত। ধন্যবাদ। জয় আই অসম।